না পঞ্চায়ত ইলেকশ্যন আহি আছে নহয়, গতিকে পঞ্চায়ত ইলেকশ্যনৰ কাৰণে আমি সাজু হৈছোঁ। সেইকাৰণে পাৰ্টিৰ পোষ্টাৰিং এইবিলাক আপোনালোকে দেখা পাইছে নে কি? আৰু বেলেগ কিবা পোষ্টাৰিঙৰ কথা কৈছে? নাই, এতিয়ালৈকে আমি তেনেধৰণৰ কোনো নটিচ পোৱা নাই। আমি পাৰ্টি অফিচত এতিয়ালৈকে আমি কোনো ধৰণৰ নটিচ এতিয়ালৈকে পোৱা নাই। আৰু নটিচখন পালে নিশ্চয় আমি সম্পৰ্কত আলোচনা কৰিম। আমি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ লগত আলোচনা কৰিম। আপোনালোকৰ আপত্তি নাথাকিব? নহয়, যদি এতিয়া 4 লেন কৰে আৰু 4 লেন কৰি মই জনামতে দীঘলী পুখুৰীৰ পৰা আমাৰ একেবাৰে নুনমাটিলৈকে নেকি এলিভেটেড কৰিডৰ কৰাৰ কাৰণে চিন্তা কৰিছে। গতিকে যদি তেনেধৰণৰ কিবা চিন্তা চৰ্চা আছে তেতিয়াহ'লে আলোচনা কৰি কিমানখিনি দিলে হয়। আৰু 4 লেন কৰিবলৈ হ'লে দুয়োফালেই দিব লাগিব। গতিকে আমাৰখিনি কিমানখিনিলৈকে আমাৰ মানে মাটিৰ প্ৰয়োজন হ'ব, সেই কথাখিনি আলোচনা কৰাৰ পিছত নিশ্চয় আমি এটা ভাল কাম কৰিছে, সেই ক্ষেত্ৰত নিশ্চয় আমি সহায় সহযোগিতা আগবঢ়াম। গছখিনি বচাব পাৰি নেকি সেইখিনি আমি আলোচনা কৰিম। কাৰণ এতিয়া বৃক্ষৰোপণৰ কাৰ্যসূচী চৰকাৰে লৈছে। এতিয়া বৃক্ষৰোপণ কাৰ্যসূচী লোৱাৰ পিছত যদি একেবাৰে যদি আৰু প্ৰয়োজনীয় হয় তেতিয়াহ'লে সেইটো সুকীয়া কথা। কিন্তু যদি আমি গছখিনি বচাব পাৰোঁ সেইটো আমাৰ কাৰণে ভাল, চৰকাৰখনৰ কাৰণেও ভাল। গতিকে গছখিনি বচাই মেলি কৰিব পৰা যায় নেকি সেই সম্পৰ্কত আমি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ লগত কথা পাতিম।